সামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰক উদ্ধাৰ কৰিবলৈ হোজাইৰ এজন প্ৰতিষ্ঠিত অগৰু ব্যৱসায়ী উঠি পৰি লাগিছে নেকি? ভতিজাৰ প্ৰেমত পৰিব নেকি মৌলানা বদৰুদ্দিন আজমল? বদৰুদ্দিন আজমলৰ সৈতে চলিছে নেকি ৰকিবুল হুছেইনৰ গোপন বুজাবুজি? প্ৰাক্তন বিধায়ক আব্দুল আজিজক লালিপপ দেখুৱাইছে নেকি বদৰুদ্দিন আজমলে? সমাগত বিধানসভা নিৰ্বাচন নগাঁও জিলাৰ সামগুৰি বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে বিধায়ক হোৱাৰ সপোন লৈ আৰম্ভ কৰা দেখা গৈছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। সামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক উদ্ধাৰ কৰিবলৈ হোজাইৰ এজন প্ৰতিষ্ঠিত অগৰু ব্যৱসায়ী উঠি পৰি লাগিছে বুলি একাংশ সচেতন লোকৰ মুখে মুখে চৰ্চিত হৈছে সামগুৰি সমষ্টিত। ভতিজাৰ প্ৰেমত পৰিব নেকি AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল? বদৰুদ্দিন আজমলৰ সৈতে হোজাইৰ এজন প্ৰতিষ্ঠিত অগৰু ব্যৱসায়ীৰ মাধ্যমে সাংসদ ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰ সৈতে গোপন বুজাবুজি চলি থকা বুলি একাংশ লোকৰ মুখত চৰ্চিত হৈছে। প্ৰাক্তন বিধায়ক আব্দুল আজিজক ললিপপ দেখুৱাইছে নেকি মৌলানা বদৰুদ্দিন আজমলে? এইজনে হল ৰূপহীয়াত সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ। ইতিমধ্যে AIUDF দলত যোগদান কৰিলে আব্দুল আজিজে। সামগুৰি সমষ্টিত AIUDFৰ টিকট লৈ বিধায়ক হোৱাৰ সপোন দেখি সমষ্টিটোত চলাইছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ আব্দুল আজিজে। আব্দুল আজিজৰ বিধায়ক হোৱাৰ সপোনত চেঁচা পানী ঢালি ভতিজাৰ প্ৰেমত পৰি মৌলানা বদৰুদ্দিন আজমলে বলিৰ পথা সজাব নেকি আব্দুল আজিজক? প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ পৰিৱৰ্তে সামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক উদ্ধাৰ কৰিবলৈ হোজাইৰ প্ৰতিষ্ঠিত অগৰু ব্যৱসায়ীৰ মন্ত্ৰণাত পৰি মৌলানা বদৰুদ্দিন আজমলে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি সামগুৰি সমষ্টিত AIUDFৰ? চাবলৈ নাপাহৰিব আপোনাৰ প্ৰিয় চেনেল SN India 24। ফলো কৰি লওক SN India 24। নিতৌ লৈ আহি আছো নতুন নতুন খবৰ।